হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল আৰু সকলোকে গুড মৰ্ণিং জনালোঁ। আৰু মোৰ আকৌ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া মই ৰাতিপুৱাই গুড়া খুন্দি আছোঁ। দেখিছাই, ৰাতি চাউলকেইটা ভিজাই থৈছিলোঁ, থৈ পানীটো সৰবা দিলোঁ। দিয়াৰ পিছত এতিয়া আৰু মিক্সিত গুড়া খুন্দি আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰিব। আৰু সকলোৱে চাহ পানী খালেনে? মই চাহ পানী খাৱাই নাই। দেখিছে ইয়াত গুড়া খুন্দি আছোঁ। গুড়া খুন্দা হোৱাৰ পিছত পিঠা বনাম, শলা চাপৰি পিঠা। আপোনালোকে বাৰু এই পিঠাটোক কি বুলি কয় কমেণ্ট বক্সত কমেণ্ট কৰিব। মই কিন্তু শলা চাপৰি পিঠা বুলিয়ে কওঁ। আৰু এই গুড়া খুন্দা হ'বই। গুড়া খুন্দা হোৱাৰ পিছত পিঠা বনাম। গোটেইখিনি বাৰু নেদেখাওঁ, মই যিখিনি পাৰোঁ সেইখিনি দেখাম। গুড়া খুন্দা হ'লে, গুড়া খুন্দা হোৱাৰ পিছত গুড়াটো সানি ল'ম, লৈ পিঠা বনাম। গুড়া খুন্দা হৈ গ'ল, দেখিছাইনে? গুড়া খুন্দা হৈ গ'ল। এতিয়া আৰু পিঠা বনাম। গুড়াটো ৰেডি কৰি ল'লোঁ, লৈ এতিয়া তাৱা গৰম হ'ব দি পিঠা বহাই দিছোঁ। ইফালে গাখীৰ চাহ বনাইছোঁ। গাখীৰ চাহ আৰু শলা চাপৰি পিঠা খাৱা মজাই বেলেগ। আৰু ইয়াৰ পিঠা ৰেডি। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব কেনেকুৱা হৈছে মোৰ পিঠা। আজিলৈ এৰিলোঁ, বাই বাই।